নির্বাচনের তারিখ ঘোষণা হয়নি, কিন্তু বিটিআরে তুঙ্গে নির্বাচনী প্রচার। শক্তি প্রদর্শনে ব্যস্ত প্রতিটি দল। পাশাপাশি শুরু হয়েছে শিলান্যাস পর্ব। শনিবার একই দিনে 12 কোটি টাকার একাধিক প্রকল্পের শিলান্যাস করেন বিধায়ক ৰবিৰাম নাৰ্জাৰী। কচুগাঁও আসনের 11টি গ্রামে বিভিন্ন উন্নয়নমূলক প্রকল্পে ব্যয় হবে এই অর্থ। এতিয়ালৈকে মই এই মুহূৰ্তলৈকে 3টা ৰাস্তা বনোৱাৰ নামত আধাৰশিলা স্থাপন কৰিছো। টোটেল আজি 14টা নতুন ৰাস্তা আৰু কালভাৰ বনোৱাৰ নামত আধাৰশিলা স্থাপন কৰা হ'ব। ইতিমধ্যে মই 3 দিনমান আগত টোটেল 15টা আধাৰশিলা স্থাপন কৰিছো আৰু আজি 14টা আধাৰশিলা স্থাপন কৰা হ'ব। টোটেল 29টা আমাৰ এই কচুগাঁও সমষ্টিত ৰাস্তা আৰু কালভাৰ আছে। বাকি আকৌ আমাৰ পখেৰা গ্রাম আৰু দতমা সমষ্টিত আকৌ 14টা আছে দলং ৰাস্তা এই গতি মিলি। এইটো ইলেকশনৰ আমাৰ অধিসূচনা জাৰি কৰাৰ আগে আগে কমপ্লিটলি আধাৰশিলা স্থাপনৰ কামটো মই শেষ কৰিম, কিয়নো আধাৰশিলা স্থাপনৰ কাম ইলেকশনৰ অধিসূচনা জাৰি কৰাৰ পাছত নিৰ্বাচন আচৰণ বিধি লাগু হোৱাৰ পাছত আধাৰশিলা স্থাপন কৰাটো সম্ভৱ নহ'ব। গতিকে মই এই 2-3 দিনত আকৌ আধাৰশিলা স্থাপনৰ কামটো কৰি যাম। ভিসিডিসি নিয়ে বিধায়ক বলেন, এই ব্যবহার পরিবর্তন হোক, বিটিআর এলাকায়ও লাগু হোক পঞ্চায়েতি রাজ। মুখ্যমন্ত্রীকে পূর্ণ সমর্থন জানালেন বিধায়ক নার্জারি। কথাটো হল এতিয়া ভিসিডিসি এটা নন কনস্টিটিউশনাল এটা ইনস্টিটিউশন হয়। সেইটো এটা কনস্টিটিউশনাল ইনস্টিটিউশন বনাব লাগে, পিআৰআই বনাব লাগে, তাৰমানে পঞ্চায়তী ৰাজ ইনস্টিটিউশনটো ইয়াত আনিব লাগে। সেইটো বনাবলৈ হলে ভাৰতৰ সংবিধানটো এমেণ্ডমেণ্ট কৰিব লাগিব আৰু পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো আমাৰ ইয়াত বিটিচিত এপ্লাই কৰিব লাগে। আৰু এই পঞ্চায়তী ৰাজ ইনষ্টিটিউচনটো এপ্লাই কৰিলেহে ইয়াত স্থায়ীভাৱে আমি নিৰ্বাচন পাতিবৰ কাৰণে এটা ব্যৱস্থাটো পাম। গতিকে নাম্বাৰ 1 এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যিটো দুৰ্নীতি ৰোধ কৰাৰ এটা ছাত্ৰ হিচাপে এটা উপায় হিচাপে বৰ্তমান মনোনীত মেম্বাৰবিলাকৰ দ্বাৰা দি পৰিচালিত হোৱা ভিসিডিসি বিলাকক তেখেতে এটা কনষ্টিটিউচনেল বডি হিচাপে বনাবৰ কাৰণে এটা পিআৰআই ফুল ফ্লেজড ইনষ্টিটিউচন আনিবলৈ কনষ্টিটিউচন এমেণ্ডমেণ্ট কৰাৰ দ্বাৰা দি নিৰ্বাচন পাতিবলৈ যেহেতু ঘোষণা কৰিছে, এইটো মোস্ট ওয়েলকাম। এদিকে বিটিআর নির্বাচনের আগে সংগঠনকে আরো মজবুত করছে ইউপিপিএল। শনিবার গঠন করা হয় দলের আদিবাসী সেল। ওদালগুড়ি জেলায় এই সেলের দায়িত্ব দেওয়া হয়েছে রিমিশ লিন্ডাকে। গোসাইগাঁও থেকে গোপাল চন্দ্র রায় ও ওরাং থেকে গৌরব গোস্বামীর রিপোর্ট, এনকেটিভি বাংলা।